জন্মনি ৰাভাৰ পাৰ্স আৰু এটিএম মানক চলিহাৰ হাতত। সকলোকে নমস্কাৰ জনাই মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। জন্মনিৰ মৃত্যু হোৱা 9 মাহ অতিক্ৰম কৰিলে, কিন্তু জন্মনিৰ দিনাখন হৈছিল কি? এতিয়া চাওক, CBI আহি এটা কথা কৈ গ'ল যে ফাইনেল ৰিপৰ্টটো দিলে যে জন্মনিৰ এক্সিডেণ্টত মৃত্যু হৈছে। কিন্তু জন্মনিৰ মাতৃ বাৰে বাৰে দাবী কৰি আহিছে যে মোৰ জনক লীনা দলে হত্যা কৰিছে, লীনা দলে মাতি নিছে দুবাৰকৈ বাংলাৰত, গতিকে তেওঁলোকে মোৰ জনক কিবা কৰিলে, গতিকে এক্সিডেণ্টত মৃত্যু হোৱা নাই, এইটো মই কোনোপধ্যে মানি নলওঁ। আৰু যিহেতুকে অনিল ভূঞাৰ ফোন ৰেকৰ্ডিংটো কল ৰেকৰ্ডিং ভাইৰেল হৈছিল, তেতিয়াও আমি গম পাইছোঁ। ইপিনে প্ৰত্যক্ষকাৰী প্ৰণৱ দাস নালিয়া এতিয়া ক'ত গ'ল আপোনালোকে গম পায়নে? নালিয়া এতিয়া নালিয়াৰ মুখত যেন কোনোবাই সপা দিলে। নালিয়া সিদিনা ডাঠি গৈছে, বুকু ডাঠি কৈ আছে যে জন্মনিক কোনোবাই হত্যা কৰিছে বা জন্মনিৰ সেইটো মানে পাৰ্কিং লাইট জ্বলাই আছিল, মই গম পাইছোঁ। জন্মনি গাড়ীখন ৰখাই আছিল, সিফালৰ পৰা কণ্টেইনাৰখনে ধামকৈ শব্দ কৰি দিছে। গতিকে সকলো কথা যেতিয়া গম পালোঁ, অনিল ভূঞাৰ ফোন ৰেকৰ্ডিং, প্ৰত্যক্ষকাৰী প্ৰণৱ দাসৰ কথা, ইপিনে জন্মনিৰ মাতৃৰ কথা অনুসাৰে আমি অসমবাসীয়ে অৱগত হৈছোঁ যে সঁচাকৈ জন্মনিক পৰিকল্পিতভাৱে হত্যা কৰিছে, আৰু সেইটো আমি বিশ্বাস কৰিছোঁ। আৰু সেইটো যিটোকে বিশ্বাস কৰা হৈছে, তেনেহ'লে জন্মনিৰ সেই মৃত্যুৰ তদন্ত কৰিলে প্ৰথম অৱস্থাত আৰক্ষীয়ে, তাৰে পিছত দিলে CID চব প্ৰমাণ পত্ৰ নাইনি কৰি দিলে। তাৰে পিছত ৰাইজৰ বিপুল দাবীত আহিলে CBI, আৰু CBI আহি 8 মাহ তদন্ত চলাই থাকিল জন্মনিৰ মৃত্যুৰ কথাত। মৃত্যু কেনেকৈ হৈছিল, জন্মনি ঘৰত গৈছে, নগাঁও আপোনাৰ মৰিগাঁও থানা কি ক'ত গৈছে, লখিমপুৰ চবতে গৈছে। আজগৰৰ মাতৃকো মাতিছিলে, জেৰা চলাইছে, হাছিনাক জেৰা চলাইছে, চবৰে মুখকেইখন বন্ধ কৰাই দিছে, জেৰা চলাইছিলে। কিন্তু এটা কথা লক্ষ্য কৰিছেনে, প্ৰত্যক্ষদৰ্শী সেই প্ৰণৱ দাসক মাতা দেখিছেনে? প্ৰত্যক্ষদৰ্শী যিটো প্ৰণৱ দাস আছিল, তেওঁ নিজে কৈছিল যে মই দেখিছোঁ জন্মনি গাড়ীখন ৰাখি থোৱা আছে। তেওঁকতো মাতা নাই, তেওঁকতো জেৰা চলাবলৈ মাতা নাই। আৰু এটা কথা, যিজন কণ্টেইনাৰ ড্ৰাইভাৰ সুমিত পাল, তেওঁ নাম্বাৰ 1, অন্ততঃ তেওঁক বিচাৰিব লাগিছিল CBI, যে কেনেকৈ কণ্টেইনাৰখন কেনেকৈ আহিছিল, ক'ৰ পৰা আহিছে, তোমালোকে কেনেকৈ এক্সিডেণ্ট হ'ল, গাড়ীখন ক'ত থকা তোমালোকে ভাবা বা কি কথা, বহুত কথা আছে। তেওঁলোকক জেৰা চলাব লাগিছিল, কিন্তু তেওঁ যেন মাতিলে, তেওঁক জেৰা চলোৱা নাই। কিন্তু জন্মনিৰ মৃত্যুৰ পিছত কণ্টেইনাৰৰ ড্ৰাইভাৰজনে নিজে আহি ধৰা দিছিল, আৰু 24 ঘণ্টা নহওঁতে তেওঁ গুচি গ'ল। আৰু সেই কথাটোৱে আমি এতিয়া গম পাইছোঁ, যিহেতুকে মানস বৰগোহাঁই আলফা শিবিৰত আছে, আৰু মানস বৰগোহাঁই সকলো কথা ডিটেইলছ কৈ দিছে যে জন্মনিৰ মৃত্যুৰ কথা মানস চলিহাই সম্পূৰ্ণকৈ জানে। মানস চলিহাই কৈছে যে কণ্টেইনাৰ ড্ৰাইভাৰজন যদিও এৰেষ্ট হৈছিল, চাই থাক 24 ঘণ্টা নালাগে সি মুকলি হ'ব, কাৰণ তাৰ একো ভুল নাই, জন্মনিক হত্যা কৰিছে প্ৰশাসনে, আৰু সেই কণ্টেইনাৰ ড্ৰাইভাৰজনক মেনেজ কৰি আনিছে DGP ছাৰে। গতিকে ইমানখিনি কথা সেই মানস বৰগোহাঁই আলফা শিবিৰৰ পৰা কৈছে। ইয়াতে গম পায় তাৰমানে মানস চলিহা সম্পূৰ্ণভাৱে জড়িত। আৰু এটা কথা আমাৰ মনলৈ আহে, যিহেতুকে মানস চলিহাই সিদ্ধাৰ্থ বৰগোহাঁইক হত্যা কৰিছে, ইপিনে মানস চলিহাই দেহ ব্যৱসায়ত জড়িত। মানস চলিহাক টকাৰ দাবী কৰি কাৰ কিমানৰ পৰা ধন লুটহাত কৰিছে মানস চলিহাই, আমি কিমান বছৰ দেখিছোঁ, কিমান এতিয়া শুনিছোঁ যে ইয়াৰ পৰা 7 লাখ, এই সিদ্ধাৰ্থ বৰগোহাঁইৰ পৰা 35 লাখ টকা আনা বুলি গম পাওঁ। সিদ্ধাৰ্থ বৰগোহাঁই যেতিয়া টকা বিচাৰিছিল, তেতিয়া সিদ্ধাৰ্থ বৰগোহাঁইক হত্যা কৰিলে, আৰু হত্যা কৰি মানস চলিহাই নিজে কৈছে যে ময়ো হত্যা কৰিছোঁ টকা বিচৰাৰ কাৰণে। গতিকে চাওক, মানস চলিহাই এজন হত্যাকাৰীও হয়, তেনেহ'লে জন্মনিক তেওঁ হত্যা কৰা নাইনে? জন্মনিৰ কথা যিটোকে ইমানখিনি জানে, আৰু তেওঁ নিজকে পৰিচয় দিয়ে আৰক্ষী বিষয়া বুলি, গতিকে জন্মনিকো নিশ্চয় তেওঁ হত্যা কৰিছে। নহ'ব পাৰে ন, মোৰ মনৰ ভাৱটো কৈছে, যিটোকে মানস বৰগোহাঁই কৈছে যে জন্মনিহঁতৰ নিচিনা তহঁতৰ অৱস্থা কৰি দিম, যদি এইবিলাক কথা সকলোকে কৈ দিয়া। জন্মনি এচাই একো কৰিব নোৱাৰে, তহঁতনো কি, তোৰ ভণ্টিৰ ইজ্জত নষ্ট কৰিবলৈ 10 মিনিট নালাগে, গতিকে সাৱধান থাকিবি, এইবিলাক কথা কেতিয়াও নকবি। আৰু সেইকাৰণে মানস বৰগোহাঁই কান্দি উচুপি এইখিনি কথা কৈছে। তাৰে পিছত বা তেওঁৰ পৰিয়ালটোলৈ শংকা নামি আহিব পাৰে বুলি তেওঁ ভয় খাইছে। গতিকে মানস চলিহা যে ধুৰন্ধৰ, এই কথাটো প্ৰমাণ হৈ গ'ল। যদি মানস চলিহা সঁচাকৈ জন্মনিৰ মৃত্যুত জড়িত আছে, জন্মনিক যদি তেওঁ সঁচাকৈ হত্যা কৰিছে, তেনেহ'লে জন্মনিক তেওঁ ৰেপ কৰিছে। যদিকে অনিল ভূঞা কৈছিল যে জন্মনিক ৰেপ কৰা হৈছে, ৰদেৰে মৰিয়াই হত্যা কৰিছে। তাৰে পিছত আমি জানিব পৰা মতে জন্মনিৰ মানি পাৰ্স আৰু এটিএমখন নাই। জন্মনিৰ মাতৃ কৈছে যে ঘৰত থকা টকাকেইটাও লীনা দলে আহি ৰাতি জেৰা তালাচী কৰি লৈ গ'ল, ইপিনে মোৰ খাবলৈ নাই, আৰু জনৰ এটিএমত বা কিমান টকা আছে আমি নাজানো, এতিয়া এটিএমখনো পোৱা নাই।
এটিএমখন পালেও কি টকা আছে চাব পাৰিলোহেঁতেন এটিএমখন কোনে নিব বাৰু আপোনালোকে অনুমান কৰক যদিহে মানস চলিহা জন্মনিৰ মৃত্যুত জড়িত আছে যদিহে মানস চলিহাই জন্মনিক হত্যা কৰিছিল বা জন্মনিক ৰেপ কৰিছে হত্যা কৰিছে তেনেহ'লে মানস চলিহা এনে লোভীয়া টকা লোভীয়া কাৰণ টকা দাবী কৰি তেওঁ লোকৰ পৰা খাই থাকে টকা দাবী কৰি তেওঁ লুণ্ঠন কৰি ঘূৰি ফুৰে আৰু সেই টকা যেতিয়া বিচাৰিব কোনোবাই ঘূৰাই বিচাৰিব তেতিয়া তেওঁক হত্যা কৰে তেনেহ'লে জন্মনিৰ মানি পাছ কোনে নিব আপোনালোকে অনুমান কৰকচোন জন্মনিৰ মানি পাছ বা এটিএম সেই মানস চলিহাই নিয়া নাইনে বাৰু মোৰ হ'লে মনত তেনেকুৱা ভাৱ হৈছে যদিকে মানস চলিহা জন্মনিৰ হত্যাত জড়িত বুলি অনুমান হৈছে কাৰণ জন্মনিৰ বিষয়ে ইমানখিনি তেওঁ জানে কেনেকৈ জানে আপুনি জানে নেকি মই জানিম নেকি জন্মনি কেনেকৈ কি হৈছে আমি জাষ্ট প্ৰত্যক্ষকাৰীৰ সেই হেৰিহে কথাখিনিতে কৈছোঁ বা অনিল ভূঞাৰ ৰেকৰ্ডিঙতহে আমি অনুমান কৰিব পাৰিছোঁ যে জন্মনিক পৰিকল্পিতভাৱে হত্যা কৰিছে কিন্তু মানস চলিহাই কেনেকৈ জানিলে যে মানৱ বৰগোহাঁইটোক কৈছে যে জন্মনিক প্ৰশাসন হত্যা কৰিছে যে জন্মনিৰ সেই কণ্টেইনাৰ ড্ৰাইভাৰজনৰ একো নহয় 24 ঘণ্টা নহওঁতে ওলাই যাব ইমানখিনি কথা জানিছে মানস চলিহাই তাৰমানে মানস চলিহাই প্ৰত্যক্ষভাৱে জড়িত আছে জন্মনিৰ হত্যাকাণ্ডটো মোৰ মনৰ ভাৱ 100% নহ'ব পাৰে কাৰণ মোৰ মনলৈ অহা কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ যদি তেওঁ প্ৰত্যক্ষভাৱে জড়িত আছে জন্মনিৰ হত্যাত তেনেহ'লে মানি পাছ আৰু এটিএমখনক তেওঁৱে হাত কৰিছিল এইখিনিয়ে কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই